লাষ্ট কনসেপ্ট মই কৈছো ন 3 কোৱেশ্চনছ 3 কনসেপ্টছ ঠিক আছে এটো কি কনসেপ্ট হয় এটো হৈছে আমাৰ একদম সকলোৰে প্ৰিয় কনসেপ্ট pH বহুতে সুধিছে স্যাৰ pH টো এবাৰ ইজিলি বুজাই দিওক হেল্লো ডিয়াৰ ভিউয়াৰ্স কি খবৰ তোমালোকৰ কেনেকুৱা চলিছে প্ৰিপাৰেচন বহু ষ্টুডেন্টছে আমাক কমেন্ট সেকশনত দি আছে যে স্যাৰ সায়েন্সৰ টেস্ট পেপাৰ বুৰৰ সলিউশনস খিনি লাগে বা সায়েন্সৰ টেস্ট পেপাৰজৰ এনেকুৱা কিছুমান টিপস এন্ড ট্ৰিক্স দিয়ক যেতে আমি সায়েন্সৰ এমসিকিউজ খিনি কুইকলি সলভ কৰিব পাৰো গটিকে সোৱা তিনটা এনেকুৱা ইজি টিপ যোনটো দি তোমাৰ পৰীক্ষা বহুত ভাল হৈ যাব এনেকুৱা ইজি টিপ তুমি ইজিলি 70% 80% পাই যাবা মেট্ৰিকত এইবোৰ টাইম পাস তোমালোকৰ টাইম ওয়েস্ট কৰিবলৈ এইবোৰ এটা উপায় গটিকে এনেকুৱা সোৰ্সৰ পৰা নিজৰ নলেজ খিনি লোৱা যত ৰিয়েল কনসেপ্ট আছে তুমি আমাৰ এডুকেটৰ চেনেলত যোৱা আৰু তুমি তাতে সোৱা প্ৰত্যেকটা ভিডিওৰ ভিতৰত তুমি ঘুমাই সোৱা তাতে কোৱেশ্চনছৰ কনসেপ্ট পাবা এনেকুৱা নহয় যে এইটো কোৱেশ্চন এইটো আনসাৰ এইটো কোৱেশ্চন এইটো আনসাৰ এইটো কোৱেশ্চন ইয়াৰ আনসাৰ ডি এইটো কোৱেশ্চন ইয়াৰ আনসাৰ সি এইবোৰ নহয় আমাৰ প্ৰত্যেকটা ভিডিওত কোৱেশ্চনৰ আনসাৰটো আৰু সেই আনসাৰটো কিয় হৈছে তাৰ কনসেপ্ট আছে আৰু কনসেপ্ট নোহোৱাকে যদি তোমালোকে পৰীক্ষা দিবলৈ বিচাৰিছা আজিৰ দিনত তেনেহলে 1-2 বছৰ পিছতে তোমালোকে যোনটো স্ট্ৰীম চুজ নকৰা তোমাৰ সব পৰীক্ষাই বেয়া হ'ব তুমি এনেকুৱা ষ্টুডেন্ট হবা যোনে এতিয়াটো টিপস এন্ড ট্ৰিক্স পাই পেলাই 80% পাই যাবা তাৰ পিছত তুমি 30% 40% সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন লৈ পেলাই ইবাকে হায়াৰ সেকেন্ডাৰী পাস কৰি আৰু আজিৰ তাৰিখত যদি একাডেমিক তোমাৰ ব্যাকগ্ৰাউণ্ডটো আৰম্ভণিৰ পৰাই ভাল নহয় তেনেহলে তোমালোকে নিজেই জানা যে তোমালোকৰ ফিউচাৰত গৈ থৈ তোমালোকক কোনো একো প্ৰায়োৰিটি নিদিয়ে গটিকে এই শৰ্ট টিপস এন্ড ট্ৰিক্স এন্ড ইজি ট্ৰিক্স এই কমন কোৱেশ্চন এই কিবা এইবোৰত নুখুমাবা ডাইৰেক্ট কনসেপচুৱেল ভিডিঅ' চোৱা জ্ঞানটো লোৱা এটা কোৱেশ্চন কেনেকৈ সলভ কৰিছে হেতু শিকা গমছা নাই এটা এনেকুৱা এমসিকিউ যোনটো এমসিকিউ আমি নাজানো একোৱে নাজানো তাৰ আমি আনসাৰ কেনেকৈ ওলাম তুমি নিজে কোৱা এইবোৰ কিবা কমন সেন্সিক্যাল কথা নেকি সেইকাৰণে এডুকেটৰ তুমি যি কোনো এটা ভিডিঅ' চোৱা সেই ভিডিঅ'টোৰ ভিতৰত থকা কোৱেশ্চন আনসাৰ্স তাৰে কনসেপ্টখিনি তুমি শিকা ম্যাথছ ইংলিশ সোশ্যাল সায়েন্স যি তুমি সাবজেক্ট এটা চুজ কৰা আৰু আমাৰ ভিডিঅ' চোৱা তুমি কনসেপ্ট শিকিবা গতিকে এটা তোমাৰ সায়েন্সৰ কাৰণে মই কি লৈ আহিছো আমি এটা কি কৰিম সায়েন্সৰ কাৰণে কাৰণ সায়েন্সত তোমালোকে জানা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বহুত কোৱেশ্চন সোমাই আছে তো আমি কি কৰিম আমি সিম্পল আমি তিনিটা বা চাৰিটা কোৱেশ্চন লম এনেকে লম যেতে সেই কনসেপ্টৰ সেই কোৱেশ্চনছ সব পেপাৰটা তুমি বিচাৰি পাবা আজি মই যোনকেইটা কোৱেশ্চন তোমালোকক কৰাম তোমালোকে দেখিবা প্ৰত্যেকখন টেস্ট পেপাৰতে সেই তিনিটা কনসেপ্টৰ কোৱেশ্চন আছে এনেকে পঢ়িলে তোমাৰ কি হ'ব বেছি টাইমো নাযায় 10 মিনিট 15 মিনিটত তোমাৰ পুৰা কনসেপ্ট ৰিভাইজ হ'ব তিনটা নতুন কোৱেশ্চন শিকিবা 5টা 6টা মান নতুন কোৱেশ্চন এটেম্প কৰিব পৰা হ'ব গতিকে আমি সময় এটা শেষ নকৰো আমি সময় অপব্যয় নষ্ট নকৰো তো ভিউয়াৰ্স ফাৰ্স্ট কোৱেশ্চন হৈছে এইটো আৰু তোমালোকে দেখিবা বহুতখন টেস্ট পেপাৰত এই প্ৰশ্নটো আছে গতিকে প্ৰশ্নটো ভালকে পঢ়া কি আছে প্ৰশ্নটো পঢ়া আৰু যদি তোমালোকে লিখি আছা ভিডিওটো পজ কৰি পেলাই কোৱেশ্চনটো পুটুককে লিখি লোৱা ঠিক আছে বঢ়িয়া এতিয়া লেট আস ট্ৰাই টু সলভ ইট তো প্ৰথম কথা ন তোমালোকে প্ৰশ্নটো কৰিয়ে বা প্ৰশ্নটো পঢ়িয়ে ফাৰ্স্ট তোমাৰ মাথাত এটো আহিব লাগিব যে এটো কোনটো চ্যাপ্টাৰৰ কোৱেশ্চন হয় তো তোমালোকে যদি ভালকে কনসেপ্ট এপ্লাই কৰা তেন্তে তোমালোকে দেখিবা কি আছে চোৱা মেটালিক কম্পাউণ্ড এ ৰিএক্টস উইথ HCl হয়নে এটা ধাতব যৌগ মানে কি ইয়াত প্ৰথম কথা মেটেলস নন মেটেলস সোমাই আছে ধাতু অধাতু সোমাই আছে হয়নে ধাতু অধাতু সোমাই আছে আকৌ এফালে HCl ৰ কথাও কৈছে হয়নে তো মেটেল কম্পাউণ্ড আছে HCl আছে গটিকে ইয়াতে এসিড বেসও সোমাই আছে দেখিছা তো দুটা চ্যাপ্টাৰৰ পৰা কমন হয় তা মানে এটো কোৱেশ্চন বুইছা দুটা চ্যাপ্টাৰৰ পৰা কমন হয় এটা মই তোমাক এনেকে দি দিম যে এটো কোৱেশ্চন ইয়াৰে শুদ্ধ উত্তৰ এটো ইয়াৰে কোৱেশ্চন ইয়াৰে শুদ্ধ উত্তৰ হেতু এনেকে কৰি কি হ'ব যদি হে কোৱেশ্চনটো যদি পিছত কনসেপ্টটো যদি না জানা যদি বেলেগ কোৱেশ্চন এটা আহি যায় ট্ৰিকি কৰি দে তেতিয়া কি হ'ব তোমাৰ হেকাৰণে কনসেপ্টটোত পৰাত গুৰুত্ব দিয়া বুইছা ভগৱানক ধ্যান নাযাবা যে মই পঢ়ি যোৱা কেটা আহিব আৰু মোৰ পৰীক্ষা ভাল হ'ব এনেকে নপঢ়ে মানুহে যা তা জোৰতৰ পৰা সোৰ্সৰ পৰা পঢ়িবা এই দেখিছা যে কিবা ভিডিও দি দিছে কমন হেনেকে নপঢ়ে এটা কনসেপচুয়ালি কি দিছে চোৱা আ মেটালিক কম্পাউণ্ড এ ঠিক আছে আমাৰ তাত এটা কম্পাউণ্ড দিছে এ ৰিএক্টস উইথ ডাইলিউট HCl ঠিক আছে এটোৱে HCl ৰ লগত ৰিএক্ট কৰে বুলি কৈছে এতিয়া তাৰ পিছত বাবলছ ওলাই বুলি কৈছে ঠিক আছে বাবলছ ওলাই বুলি কৈছে হয়নে তো এই যে বাবল যে হৈছে বাবলছ হৈছে বুৰবুৰণি হৈছে বুৰবুৰণি কেতিয়া হয় গ্যাসৰ কাৰণে হয় বুঝছানে যেতিয়াই তুমি কবাত বাবলছ পাবা বাবলছ মানে হৈছে তাতে কিবা এটা গ্যাস ওলাইছে তো কিবা এটা গ্যাস এটা ওলাবই এতিয়া আমাক কৈছে চোৱা এই চোৱা এটা গ্যাস উঠা এটা উৎপন্ন হৈছে আৰু সেই গ্যাসটোৱে কি কৰিছে জ্বলি থকা মোমবাতি নুমুৱাই কাৰেক্ট ইট টাৰ্নস অফ আ বাৰ্নিং ক্যান্ডেল কোনটো গ্যাসে বাৰ্নিং ক্যান্ডেল নুমুৱাই তোমালোকে গ্যাস কেটা মন ৰাখিব লাগিব কি আছিল মন আছে নাই প্ৰথম কথা হল কাৰ্বন ডাই অক্সাইড ক্যান্ডেল নুমুৱাই দিয়ে
বুঝছা কার্বন ডাই অক্সাইডে ক্যান্ডেল নুমাব পাৰে তো কার্বন ডাই অক্সাইড উইল টার্ন অফ আ ক্যান্ডেল ঠিক আছে কার্বন ডাই অক্সাইডে ক্যান্ডেল টার্ন অফ কৰে আচ্ছা হাইড্রোজেন গ্যাস বুলি যদি কয় তেনেহলে আমাৰ কনসেপ্টটো কি আছিল হাইড্রোজেন গ্যাসে কি কৰে কোৱাচোন সকলোৱে কমেন্ট সেকশনত কোৱা হাইড্রোজেন গ্যাসে কি কৰে মই চাম কমেন্ট সেকশনত তোমালৈ কিমান পইছা হাইড্রোজেন গ্যাসে যদি হাইড্রোজেন গ্যাসৰ কাষত ক্যান্ডেল আনা তেনেহলে কি হ'ব কোৱাচোন কোনে কোনে কব পাৰা কমেন্ট সেকশনত আমি চাও ঠিক আছে এটা আমাৰ প্ৰশ্নটোত কি আছে কার্বন ডাই অক্সাইড আছে তাৰমানে ইয়াৰে এটা বস্তু হ'ব কার্বন ডাই অক্সাইড মানে ইফ ওয়ান অফ দ্য প্ৰডাক্টস এটা হৈছে CaCl2 এটো CaCl2 হ'ব ঠিক আছে এটা যৌগ হৈছে CaCl2 গটিকে ইয়াতে কি আছে ক্যালসিয়াম ক্লোরাইড আছে গটিকে যেহেতু ইয়াতে ক্যালসিয়াম ক্লোরাইড আছে তো ক্লিয়ারলি আমাৰ এই কম্পাউন্ডটোত কি থাকিব লাগিব ক্যালসিয়াম থাকিবই লাগিব আমাৰ এই কম্পাউন্ডটোত ক্যালসিয়াম থাকিব লাগিব আচ্ছা এটা তোমালোকে চোৱা এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম কি এইটোটো প্ৰডাক্টতহে আছে হয় না আমাক খুদিছে এ কি হ'ব তো এ ক্যালসিয়াম ক্লোরাইডটো কিতেও হ'ব নোৱাৰে ন এইটোটো ইফালেহে আছে ইফালেতো হ'ব নোৱাৰে গটিকে এই অপচনটো হ'বই নোৱাৰে বুজি পালা এই অপচনটো কোনো পদ্ধে হ'বই নোৱাৰে তো আমি এটা এলিমিনেট কৰি পেলালো ৰাইট এতিয়া চোৱা এতিয়া আকৌ এবাৰ তুমি চোৱা তুমি এটা ভাবিব ট্ৰাই কৰা যে এনেকুৱা ৰিঅ্যাকশন আমি ক'ত পাইছো এনেকুৱা ৰিঅ্যাকশন আমি ক'ত পাইছো যত কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে ধাতু অধাতু তুমি ভাবা এসিড বেস ভাবা এনেকুৱা কি ৰিঅ্যাকশন আছে এসিডৰ লগত কিহে ৰিঅ্যাক্ট কৰিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে কি আছিল এসিডৰ লগত হয়তো কি হ'ব লাগিব এটা মেটেল কাৰ্বনেট হয়তো কি হ'ব লাগিব এটা মেটেল কাৰ্বনেট আৰু নহলে কি হ'ব লাগিব এটা মেটেল বাইকাৰ্বনেট কার্বনেট বা বাইকার্বনেট ওকে হয়তো কার্বনেট হয়তো বাইকার্বনেট কিহৰ কোনটো মেটেল মেটেলটো হ'ব ক্যালসিয়াম তো হয়তো মোৰ অপশনটো হ'ব CaCO3 আৰু নহলে মোৰ অপশনটো হ'ব কি CaHCO3 হয়তো অপশন এটো হ'ব হয়তো অপশন এটো হ'ব ইয়াৰে কোনটো আছে সোৱা তুমি ইয়াতে কোনটো আছে ইয়াতে আছে ক্যালসিয়াম কার্বনেট ইয়াতে আছে ক্যালসিয়াম carbonate so your correct answer is what correct answer is calcium carbonate বুজি পালা না কেনেকৈ সলভ কৰো ফার্স্ট কাম সদায় কিন্তু তোমাৰ প্ৰথম কাম হ'ব যে চ্যাপ্টাৰটো কি তুমি হিটো জানিব লাগিব কাৰণ তেতিয়াহে তুমি বিচাৰিবলে তুমি ইজি পাবা আৰু তেতিয়া তুমি এটো গম পাবা যে তোমাৰ কনসেপ্টটো ঠিকে আছে ওকে এন্ড দেন আমি কি কৰো আমি পাৰিলে এলিমিনেট কৰিবলৈ যত্ন কৰো আৰু এলিমিনেট কৰিবলৈ যত্ন কৰি আমি এই ৰিঅ্যাকশনবোৰ মনত ৰাখো তো এতিয়া এই বস্তুটো এনেকুৱা ধৰণৰ যি কোনো প্ৰশ্ন কৰিবলে তুমি কি কৰিব লাগিব তুমি বেসিক্যালি এসিড বেস মেটেল নন মেটেল এই চ্যাপ্টাৰ কেটাৰ প্ৰত্যেকটো বিক্ৰিয়া তোমালোক সকলোৱে দুবাৰ কে লিখা দুবাৰ কিয় কৈছো এটো বুজিলবা এবাৰ চাই পেলাই লিখিবা এবাৰ নচোৱাকে লিখিবা কেনে কৰিবা সাপোজ পাঁচটা বিক্ৰিয়া তোমালোকে চাই লিখিলা থাকি ললা সেই পাঁচটা বিক্ৰিয়া তাৰ পাছত নচোৱাকে এবাৰ এনেকে মনত আনে মাতিলা ঠিক আছে মনত এনেকে মাতি দিলা মাতি পেলাই দেন সেই পাঁচটা আকৌ এবাৰ নচোৱাকে লিখিবা বুইছা লিখিবা দুবাৰ আৰু মনত মাতিবা এবাৰ ঠিক আছে লিখিবা দুবাৰ মনত মাতিবা এবাৰ সিম্পল মেথড এনেকে ৰিঅ্যাকশনস মুখস্থ কৰে বহু ষ্টুডেন্টস আমাক কৈছে স্যাৰ ইমান বিক্ৰিয়া আছে কেনেকে মুখস্থ কৰিম সো মুখস্থ কৰাটো এটা আৰ্ট হয় এটো এটা ট্যালেন্ট হয় ঠিক আছে কিছুমানৰ মুখস্থ বিদ্যা খুবে ভাল এবাৰ পঢ়িলেই মুখস্থ হৈ যায় কাৰোবাৰ এবাৰত নহয় তে যাৰ নহয় তোমালোকে তাক দুবাৰ তিনিবাৰ মান লিখিবলৈ যত্ন কৰিব লাগিব তো এটা মই ধুনিয়া টেকনিক এটা কৈছো কি কৰিবা পাঁচটা বিক্ৰিয়া লবা বেছি নহয় বেছি ললে ইনেও নোৱাৰা পাঁচটা লবা এবাৰ লিখিবা এবাৰ মুখস্থ কৰিবা মনত এবাৰ মাতিবা দেন নচোৱাকে লিখিবা ইজিলি হৈ যাব ঠিক আছে তোমালোক সকলোৱে এইটো বস্তু ট্রাই কৰিবা ট্রাই কৰি পেলাই কমেন্ট সেকশনত জনাবা যে পাৰিছা নে নাই ওকে চলো তো এইটো কনসেপ্ট বুজি পালো আমি নেক্সট কনসেপ্টটো কি হয় আমাক চাওঁচোন choose the double displacement ডি অপসৰণ বিক্ৰিয়াটো চিনাক্ত কৰা তো ডি অপসৰণ চিনাক্ত কৰা বুলি ক'লে প্ৰথম কাম এটো কোনটো চ্যাপ্টাৰ প্ৰথম চ্যাপ্টাৰটো এটো হৈছে কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুয়েশনস কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুয়েশনস ঠিক আছে এইটো চ্যাপ্টাৰৰ পৰা এটো কোৱেশ্চন উঠিছে তো এটা ডি অপসৰণ বুলি কোৱাৰ লগে লগে আমাৰ মনত এটা একদম কমন ৰিঅ্যাকশন আহিব লাগে কিতাপত দুটা উদাহৰণ দিয়া আছে ডি অপসৰণ বিক্ৰিয়াৰ ঠিক আছে কিতাপত মানে কি চ্যাপ্টাৰটোৰ ভিতৰতে এটা প্যাৰাগ্ৰাফটোত আছে এটা এক্টিভিটিত আছে তোমালোকক কি কৈছো মই এতিয়া তোমালোকে সকলোৱে সেই কমন যোনটো আছে যোনটো আমাৰ পাঠটোতে যোনটো আছে বিক্ৰিয়াটো উদাহৰণটো তোমালোকে সকলোৱে কমেন্ট সেকশনত লিখি দিয়া লেটস সি কোনে পাৰা সেই ৰিঅ্যাকশনটো ঠিক আছে এনে মই এটা টেকনিক এটা এনে জাস্ট মই এটা হিন্ট দি দিছো তাতে বেৰিয়াম ক্লোৰাইড বেৰিয়াম সালফাইড এনেকুৱা কিবা কিবি আছে বেৰিয়াম সালফেট বেৰিয়াম ক্লোৰাইড এনেকুৱা তো এইকেটা থকা বিক্ৰিয়াটো কি আছিল তো এটা বাৰু এতিয়া আমি আহু উত্তৰটো লকে তো ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন টু কোনটো হয় ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন এইটো যদি তুমি সলভ কৰা
ইয়াৰ এটা বঢ়িয়া টেকনিক কি হ'ব যেটা তোমাৰ গোটেইখিনি এনেকুৱা ধৰণৰ যিকোনো প্ৰশ্ন তোমালোকে সলভ কৰিব পাৰা হয় যাতে হৈ যোৱা তাৰ কাৰণে তুমি সিম্পলি জানিব লাগে যে এই কোনটো বিক্ৰিয়া কোনটোত পৰে ডাবল ডিসপ্লেসমেন্টৰ এটা আমাৰ কমন এক্সাম্পল কেনেকুৱা আছিল মনত আছে নে কোনটো আছিল ধৰি লোৱা পটাছিয়াম আয়োডাইড লগতে lead nitrate এটো আছিল এটো যেতিয়া হ'ব তেনে আমি পাম lead iodide plus potassium nitrate এটো আছিল তো ডাবল ডিসপ্লেসমেন্টৰ ডেফিনিশন কি আছিল ডি অপহৰণৰ ডেফিনিশন কি হয় এক্সচেঞ্জ হৈ যায় হয় নহয় এক্সচেঞ্জ হৈ যায় এটোৰ লগত এটোৰ লগত হিটো তা মানে কি তা মানে ইয়াতে এটো প্লাস এটো মাইনাস ইয়াতে এটো প্লাস হৈ আছে এটো 2 প্লাস হয় আৰু এটো মাইনাস হয় তো সিম্পল ইয়াৰ প্লাস টু ইয়াৰ মাইনাসৰ লগত লাগি যাব ইয়াৰ যোনটো প্লাস আছে এই প্লাস টু ইয়াৰ মাইনাসৰ লগত লাগি যাব সোয়া KNO3 দেখিছানে ইয়াৰ প্লাস টু ইয়াৰ মাইনাসৰ লগত আৰু এইফালেও ঠিক তেনেদৰে ইয়াৰ প্লাস টু ইয়াৰ মাইনাসৰ লগত লাগি যাব এইটো সোয়া তাৰমানে কি বুইছা তাৰমানে মোৰ লগত থকা কিতাপখন তুমি লৈ ললা তোমাৰ লগত থকা কিতাপখন মই লৈ ললো সিম্পল বুজিলা তো ইয়াতে খেনেকুৱা কোনটো আছে সোয়া ইয়াতে খেনেকুৱা আছে এইটো আছে সোয়া এটা সোয়া এই x2 এইটো x এই x2 x প্লাস হ'ব x প্লাস হ'ব y মাইনাস হ'ব ইফালে a প্লাস হ'ব b মাইনাস হ'ব তো আমি কি কৰিম আমি এইটো প্লাস এইটো মাইনাসৰ লগত লগাই দিম তাৰ মানে x আৰু b হয় না নহয় সোয়া x আৰু b নাই ইয়াতে x আৰু a আছে ও তিতাও চলি যাব আলটিমেটলি এক্সচেঞ্জ হ'ব লাগে গটিকে তোমাক এক্সচেঞ্জটো ইয়াতে দি দিছে তো লেটস সি আমি এটা এক্সচেঞ্জটো চাম কোনটো এক্সচেঞ্জ আমাক দিছে ইয়াতে আমাক দিছে সোয়া ax আছিলে y লগত এতিয়া x টো ইয়াৰে যিকোনো এটাৰ লগত থাকিব লাগিব a বা b সোয়া x কিহৰ লগত আছে x a ৰ লগত আছে x a তাৰ মানে ইয়াতে সিম্পলি ইয়াতে কি হৈছে x প্লাস হৈছে আৰু a মাইনাস হৈছে x প্লাস হৈছে a মাইনাস হৈছে সিম্পল ওকে আৰু বাকি দুটা একেলগে আহিব তাৰ মানে x আৰু a যেহেতু একেলগে আহিছে এফালে কি একেলগে আহিব এফালে কি আহিব এফালে b আহিব আৰু y আহিব সোয়া এফালে b আহিব আৰু y আহিব গটিকে অপশন ডি ইজ দা কারেক্ট আনসার দেখিছানে এটো লগত মিলিছে তো এনেকুৱা প্ৰশ্ন থাকিলে কি কৰিব লাগিব আমি উদাহৰণলৈকে যাব লাগিব আমি এক্সাম্পল চাব লাগিব হয়নে এক্সাম্পল চাব লাগিব কারেক্ট এই অপশন এ টো বাৰু কি বিক্রিয়া হয় কোৱাচোন এই অপশনটো যে আছে এটো অপশন এ এটো বাৰু কোনটো ৰিঅ্যাকশন হয় কোনবা কব পাৰিবানে কব পাৰিবা যাৰ প্ৰিপাৰেচন ভাল তেনালে তোমালোকে এটো ইজিলি কব পাৰিবা এটো কোনটো ৰিঅ্যাকশন হয় কোৱা 5 বাৰৰ 5 লৈকে গণি দিছো 1 2 3 4 5 এটো হৈছে কোনটো ডিসপ্লেসমেন্ট অপহৰণ এটো সিম্পলি কি হয় অপহৰণ বুজি পাইছা এটো অপহৰণ তো হেনেকি একে প্ৰশ্নটো তোমাক যদি ডাবল ডিসপ্লেসমেন্ট নিদি পেলাই অকল ডিসপ্লেসমেন্ট বুলি কয় ডি অপহৰণ নকৈ পেলাই যদি অকল অপহৰণ বুলি কয় বুজিছানে অপহৰণ ডি অপহৰণ নকলে অকল সংযোজন বুলি কৈ দিলে সংযোজন নকয় অকল বিয়োজন বুলি কৈ দিলে তেতিয়া কি কৰিবা এইবোৰৰ কাৰণে প্ৰিপেয়াৰ কৰা বুজিছা এই বস্তুবোৰৰ কাৰণে প্ৰিপেয়াৰ কৰা কেনেকে মই নজনা এমসিকিউ এটা কৰি দিম এইবোৰ চাই একো লাভ নাই বুজিছা এনেকে নপৰে গমছা ভাল জাগালে যদি যাব মন আছে ভাল যদি এটা ফিউচাৰ লবলৈ মন আছে তেনলে এনেকে নপঢ়ে বুজিছা দিস ইজ নট কল্ড স্মার্ট স্টাডিং দিস ইজ সিম্পলি স্টুপিড স্টাডিং ওকে নেক্সট লাস্ট কনসেপ্ট মই কৈছো ন 3 কোৱেশ্চনস 3 কনসেপ্টস ঠিক আছে এটো কি কনসেপ্ট হয় এটো হৈছে আমাৰ একদম সকলোৰে প্ৰিয় কনসেপ্ট pH বহুতে কৈছে স্যাৰ pH টো এবাৰ ইজিলি বুজাই দিও pH টো কেনেকৈ ইজিলি বুজাই pH ৰ ফান্ডা একদম সিম্পল মন ৰাখিবা আমাৰ তাত এটা স্কেল আছে যাক কয় pH স্কেল এই স্কেলডাল কেনেকুৱা হয় এই স্কেলডাল এনেকুৱা ধৰণৰ হয় এফালে থাকে 0 এফালে থাকে 14 মাজত থাকে 7 তাৰ পিছত কি হ'ব এই অংকটো যে আছে এইখিনি হৈছে এসিড তো এসিডবোৰ কোন হয় এসিডবোৰৰ সাধাৰণতে pH বোৰ কি হয় লেস দেন 7 হাততকে কম আৰু এই অংকটো হৈ গল বেস বা ক্ষাৰকৰ pH সদায় কি হয় more than 7 ঠিক আছে এতিয়া ইয়াৰ লগতে আৰু আমি এক্সট্ৰা কনসেপ্ট স্যাৰ কিবা জানিব লাগিব নে লাগিব লিটমাছৰ কথা আছে কোৱেশ্চনটো চোৱাচোন লিটমাছ তো
তো লিটমাছৰ কাৰণে আমি কি জানো আমি জানো যে এসিডবোৰে কি কৰে এসিডে কি কৰে এসিডে সদায় ৰেড লিটমাছটো ব্লু কৰে এসিডে কি কৰিব আচ্ছা আচ্ছা এসিডে ব্লু লিটমাছ ৰেড কৰে এসিডে ব্লুৰ পৰা লিটমাছক কৰি পেলাই ৰেড মন ৰাখিবা এটো বস্তু মন ৰাখিবা এসিডে এই কামটো কৰে মই মনত ৰাখিবলৈ তোমালোকক আৰু ইজি কৰি দিও ৰেডে কৰি দিছো মই ৰেডে কৰি দিছো বুইছা এসিডে ব্লু লিটমাছ ৰেড কৰে বেসে কি কৰিব বেসে ৰেড লিটমাছ ব্লু কৰিব বেসে কি কৰিব বেসে ৰেডৰ পৰা তাক ব্লু লৈকে লৈ যাব বেসে তাক ৰেডৰ পৰা ব্লু লৈকে লৈ যাব এটো মই ব্লু কালাৰ দি কৰি দিছো স্যাৰ এটো আমাৰ মাজে মাজে পাহৰি যাও স্যাৰ এটো মনত ৰখা কিবা এটা টেকনিক দিও নেকি ডেফিনেটলি দিব পাৰি আচ্ছা এটা বস্তু সব বেসৰ কাৰণে ব্লু এনেকে মনত ৰাখিবা বেস ব্লু বিবি তো বেস ব্লু গটিকে এসিড কি হ'ব ৰেড হ'ব আৰু এফালে চোৱা আৰু এটা ইয়াতে শৰ্ট টেকনিক এটা আছে এবিআৰ এসিডে ব্লু লিটমাছ ৰেড কৰে হয় না এসিডে ব্লু লিটমাছ ৰেড কৰে হয় না এসিডে ব্লু লিটমাছ ৰেড কৰে এইটো যদি মনত না থাকে এইটো মনত ৰাখা বেস যদি ব্লু হয় এসিড কি হ'ব ৰেডে হ'ব দুটাইটো ৰং আছে মোৰ তাত এটা নীলা এটা ৰঙা তো বেসে যদি ব্লু কৰে এসিডে ৰেড কৰিব হয় না আচ্ছা এতিয়া আহো আমাৰ প্ৰশ্নটো লৈকে প্ৰশ্ন কি কৈছে যে এটা সলিউশন আছে এই সলিউশনটোৱে ৰেড লিটমাছ ব্লু কৰে ৰেড ব্লু কৰে হয় না এটা সলিউশন আছে তোমাৰ এটা সলিউশন আছে আৰু এই সলিউশনটো কি কৰে ৰেড লিটমাছক ব্লু কৰে তাৰ মানে ৰেডৰ পৰা তাক ব্লু কৰে তো এই মাত্ৰ আমি ডিসকাস কৰিছো ন ব্লু মানে বেস ব্লু মানে কি ব্লু মানে হৈছে বেস ব্লু মানে বেস তো বেস হলে কোনফালে আহিব এফালে আহিব হাততকে ওপৰত তো চোৱাচোন হাততকে ওপৰত কোনটো আছে হাততকে ওপৰত obviously 10 আছে তো आंसर will be বুজিলা pH is a concept যাৰ ওপৰত questions প্ৰত্যেকখন টেস্ট পেপাৰতে তোমালোকে পাবা তো স্টুডেন্টস ঠিক তেনে দৰে মই যে কলো যে কনসেপ্টৰ ফালে যোৱা MCQs প্ৰেক্টিস কৰা কনসেপ্টটো শিকি যোৱা MCQs প্ৰেক্টিস কৰা কনসেপ্টটো শিকি যোৱা গটিকে আমি এতিয়া এই শৰ্ট কোৱেশ্চনছ বোৰ কৰিম মানে শৰ্ট ভিডিওজ হ'ব টু দি পইণ্ট কথা হ'ব তাত আমি খালি পঢ়িম তাতে তোমালোকক এই শৰ্টকাট ট্ৰিক সিক এইবোৰ নহয় ইয়াত সেইবোৰৰ কাৰণে সময় নাই আৰু আমি হৈছে না এইটাই আহিব ইয়াৰ বাহিৰে বেলেগ একো নাহে এইবোৰ নহয় যদি পঢ়িব আহিছা যদি পৰীক্ষাৰ কাৰণে তুমি সিৰিয়াস হয় নিজৰ যদি ভৱিষ্যতক লৈ পেলাই ঘৰখনক লৈ পেলাই যদি তুমি সিৰিয়াস হয় তেনে হলে এই ভিডিওস কেটা তোমাৰ কাৰণে হয় বুইছা গটিকে আইডিয়েটৰ চেনেলটো যোৱা সাবস্ক্ৰাইব কৰা তাৰ ভিডিওস বোৰ চোৱা তুমি দেখিবা বহুত ধুনিয়া ধুনিয়া কনসেপ্টছ পাবা আৰু যদি ভিডিওটো তোমাৰ কাৰণে হেল্পফুল হয় তেনে হলে নিজৰ ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰা এণ্ড join the family of Edwin. You will have a great experience. Thank you. Next time আমি লগ পাম